তো নমস্কাৰ গাইজ, কথা কথা মই আছোঁ হৰিজনী হেতামলৈ। তো এতিয়া আছোঁ দংকল পাহাৰত। তো কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ, এটা কাম কৰি আছোঁ। তো ইয়াত আছে আপোনাৰ বেহৰটো ধুই আছোঁ। তো চাফা কৰি আছোঁ একদম। কিবা লেতেৰা পানী ওলাইছে বেহৰত, চাওক। ইয়াতে কিবা কাম এটা চলি আছে আমাৰ। তো কি কাম কৰি আছোঁ আপোনাক দেখাম, একদম সম্পূৰ্ণ ভিডিঅ'টো দেখাম। একদম কি কৰি আছোঁ, এইটো বেহৰ ধুই আছোঁ, চাফা কৰি আছোঁ। তাৰপিছত কি কৰিম কি নকৰিম এফালৰ পৰা আপোনাক দেখাই আছোঁ। পূৰা একদম চাফা কৰি আছোঁ, লেতেৰা পানী ওলাই আছোঁ। এই বেহৰৰ পৰা কি বস্তু বনাই আপোনালোকে জানেই। তো দেখাই আছোঁ মই ধুনীয়া কৰি। তো ইয়াত আছে বেহৰ 1 মোন, 40 কেজি বেহৰ আছে ইয়াত। 40 কেজি বেহৰত মিঠাতেল কিমান হয় বনাব পাৰিব বেহৰ তেল। তো মই ভাবিছোঁ বনাম, কেনেকুৱা হৈছে আপোনালোকক দেখাম। দেখাই থাকক ধুনীয়া কৰি। গাইজ বেহৰো খবৰ দিছোঁ। তো তেল বনাম, তো আপোনালোকক দেখাম। তো সম্পূৰ্ণ ভিডিঅ'টো দেখাম। আজি অলপ ৰিল হিচাপত আপোনালোকক দেখালোঁ। এই চাওক বেহৰ হেৰি কৰিছোঁ, সুখবৰ দি দিছোঁ ইফালে পথাৰত। সম্পূৰ্ণ ভিডিঅ'টো দেখাম আপোনালোকক। বনাই আছোঁ একে ভাঙা হেৰি কৰি নাই, আজি এনে ফ্ল' হিচাপত দেখাই দিলোঁ, খবৰ দিছোঁ। গাইজ তো গাইজ এতিয়া আহি পালোঁ পথাৰৰ সুখবৰ দিছোঁ, ধুই কিনে ধুনীয়া কৰি চাফা কৰি। তো যাতে লেতেৰা নহয় বা তেলটো ভঙাৰ পিছত যাতে তেলটো বেয়া নহয় আৰু মানে তেল বনোৱাৰ কাৰণে এনেকৈ ধুনীয়াকৈ চাফা কৰি আছোঁ। আৰু মায়ে এনেকৈ চাফা কৰি দি আছে, মই আনি দিলোঁ বস্তুটো। তো পথাৰত সুখবৰ দিলোঁ। তো ঘৰত সুখবৰ দিলে মুৰ্গী পাৰ হাঁহ এইবিলাক একদম বেয়া কৰি দিব। তো ভাবিলোঁ ইয়াতে পথাৰত আনি দিলোঁ। তো কিমান নহয় আপোনালোকক দেখাম ডিটেইলছ ভিডিঅ'টো। আজি বাৰু নিদিওঁ ভিডিঅ'টো আপডেট, তো একদম সম্পূৰ্ণ ভিডিঅ' ডিটেইলছ দি দিম, কিমান কি হয় তেল দেখা। তো এতিয়া শুকাব লাগিব দিনটো ধুনীয়া কৰি। শুকাই কিনে যেতিয়া মই সময় পাওঁ তেতিয়া আমি ভঙাই কালিও নহ'ব, পৰহিও নহ'ব, একদম কৰ কৰিব লাগিব না, পূৰা তামাম শুকাব লাগিব, কৰ কৰিব লাগিব, শুকাই যাতে একদম ভাল হয় আৰু মানে। আজি বা হয় না নহয় একদম নাজানো, তথাপিও শুকাব দিম। কালিটো টাইম নহ'ব বাৰু, তথাপিও আজি শুকাওক আৰু কালি মেনো দিব লাগিব। তো দি দিম, 3 দিনমান দেৰি হ'ব। তো বেহৰটো নিয়াৰ ফলত তো আপোনালোকক দেখাম ধুনীয়া কৰি। চাওক লাগি থাকিব লাগিব মাজে মাজে। চেনাই শুকাই আহিছে, অলপ পিছত আৰু অলপ পিছত লাগি থাকবি। সময় আহিলে আৰু ধান শুকাব দিবা আছে দেখোন। এখানে দিবি না ধান শুকাব নালাগে দা, এখানে যাবি। আৰু এইফালে জেগাখন দি দিলোঁ 1000, আৰু 1000টো ৰাখি দিলোঁ। হাল চাল মাৰি থৈ দিছোঁ, ক্লিয়াৰ কৰি থৈ ডাঠা পেলাই দিছোঁ। ডাঠাটো পেলাই কিনে যদি নাগাজিলি নাই, তো এইখিনি বাৰিষাৰ কাৰণে ৰাখিছোঁ, বিধান বাঢ়াৰ কাৰণে। বিধান বাঢ়াৰ কাৰণে ৰাখি থৈছোঁ জেগাখিনি ক্লিয়াৰ। তো ইফালে আৰু নেফেলা বিধান আগতে পেলাইছিলোঁ, তো দিগদাৰ হয় ইফালে বিধান বাঢ়িলে। ইফালে 1000 ৰাখি দিছোঁ আৰু 1000 জাকা দি দিছোঁ গাইছ। আৰু এইফালে আমি কাম কৰিছোঁ খেতিৰ। তো এয়া আৰু এয়া মৰা গোবৰ ৰাখি দিছোঁ ইয়াত। তো ইয়াত দিব লাগিব, জাকাত দিব লাগিব গোবৰ, পচন সাৰো দিব লাগিব। এনেকৈ গাছ আছে এডাল ধুনীয়া কৰিছা গাছ, পূৰা মেচিনটো দিছোঁ ছায়াত। পথাৰ একদম খালী পথাৰ। স্বাগতম কৰি আজি ওলাইছোঁ। আজি আপোনালোকক তেল ভাঙাবলৈ গৈ আছোঁ। তেলটো লৈছোঁ চাই থাকক ধুনীয়া কৰি। আমি আহি পালোঁ তেল ভাঙাবলৈ ধুনীয়া কৰি চাই থাকক। ইফালে তেল সিস্টেম দেখা আছে। সিস্টেম এইটো হ'ল আপোনাৰ ঘূৰাই থাকি ঘূৰাই আছে বাৰু। তো গাইজ অন্তিম পৰ্যায়ে আপোনালোকক দেখালোঁ কেনেকৈ বেহৰ ভঙাই হয়। মই আজি প্ৰথম আহিছিলোঁ আৰু আপোনালোকক ভাবিলোঁ ভিডিঅ' এটা দেখাই দিম। তো 1 কিলোত আপোনাৰ 15 টকাকৈ লয়। আনিছিলোঁ 33ত